গুৱাহাটীৰ মালিগাঁৱত চাঞ্চল্যকৰ হত্যাকাণ্ড লাঠিৰে কুবাই কুবাই বন্ধুক হত্যা বস্তাত ভৰাই মৃতদেহ পেলাই দিলে পাহাৰৰ তলত খুৰাপান কৰি তিনি যুৱক লিপ্ত হৈছিল কাজিয়াত আৰু এই কাজিয়াৰ পাছতে কুবাই কুবাই হত্যা ইন্দ্ৰজিৎ চাংমা নামৰ যুৱকজনক ঘটনাত জড়িত সুনীল মাৰাক আৰু বিকাশ মাৰাকক গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে আদিংগিৰি পাহাৰৰ জংঘলৰ মাজত বস্তাৰ ভিতৰত উদ্ধাৰ হৈছে মৃতদেহ বস্তাত বান্ধি এখন টেম্পোত উঠাই হিন্দী চিনেমাৰ দৃশ্যৰ দৰে পেলাই দিছিল পাহাৰৰ পৰা পুনৰবাৰ জনাইছে ব্ৰেকিং নিউজ গুৱাহাটীৰ মালিগাঁৱতে চাঞ্চল্যকৰ হত্যাকাণ্ডৰ ঘটনা সংঘটিত হৈছে লাঠিৰে কুবাই কুবাই বন্ধুক হত্যা বস্তাত ভৰাই মৃতদেহ পেলাই দিলে পাহাৰৰ তলত খুৰাপন কৰি তিনি যুৱক লিপ্ত হৈছিল কাজিয়াত আৰু এই কাজিয়াৰ পাছতে কুবাই কুবাই হত্যা কৰে ইন্দ্ৰজিৎ চাংমা নামৰ যুৱকজনক এই ঘটনাত জড়িত সুনীল মাৰাক আৰু বিকাশ মাৰাকক ইতিমধ্যে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে আদিংগিৰি পাহাৰৰ জংঘলৰ মাজত বস্তাৰ ভিতৰত উদ্ধাৰ হৈছে মৃতদেহ বস্তাত বান্ধি এখন টেম্পোত উঠাই হিন্দী চিনেমাৰ দৰে পেলাই দিছিল পাহাৰৰ পৰা नौ तारिखे निशा प्राय 6 মান বজাত ইন্দ্ৰ কুমাৰ চাংমা ঘৰৰ পৰা ওলাই আহি তেওঁৰ বন্ধু সুনীল মাৰাক আৰু বিকাশ মাৰাকৰ লগত তেওঁলোকে পাৰ্টি কৰে এই পাৰ্টিত তেওঁলোকে খুব মদ খায় আৰু তেওঁলোক অলপ নিচাযুক্ত হৈ তেওঁলোকৰ মাজত কথাৰ কটাকটি হয় এখন ডাঙৰ মাৰপিটলৈ লিপ্ত হয় ওচৰতে থকা এডাল জুঙা লাঠিৰে ইন্দ্ৰ কুমাৰ চাংমাৰ মূৰত অতি বেয়াকৈ প্ৰহাৰ কৰে যাৰ ফলত ইন্দ্ৰ চাংমাৰ মৃত্যু হয় বিকাশ মাৰাকৰ টেম্পোত ইন্দ্ৰ মাৰাকৰ ডেড বডিটো এটা বগা পলিথিনেৰে বান্ধি তেওঁলোকে টেম্পোত উঠাই লৈ গৈ পাহাৰৰ ওপৰলৈ লৈ যায় যিখন আমাৰ ব্ৰেড ফৰ একাডেমি স্কুল আছে স্কুলৰ ঠিক পিছফালৰ পাহাৰত লৈ গৈ পাহাৰৰ ওপৰৰ পৰা তেওঁলোকে বডিটো তললৈ পেলাই দিয়ে আৰু ডেড বডিটো গৈ এজোপা গছত ওলমি থাকে দুইজন সুনীল মাৰাক আৰু বিকাশ মাৰাকক আমি আটক কৰিছো তেওঁলোকে নিজৰ অপৰাধটো স্বীকাৰ কৰিছে আমাৰ আগত